এই ভিডিঅ'টো কোনোবা ট্ৰেইনৰ হয় খাদ্য যোগান ধৰা কোনোবা ষ্টাফ বা আন কাৰোবাৰ হ'ব পাৰে। ইয়াৰ বিষয়ে সবিশেষ নাজানো বাৰু। পেলনি খাদ্যবোৰ পেলাই দিয়াতকৈ এই কুকুৰটোক দিছিল বা ট্ৰেইনখন আহিলেই লৈ আনে চাগে। কিন্তু কথা এটা মন কৰকচোন, কুকুৰটোৱে এনেকৈ খাদ্য পোৱাৰ আশাত ট্ৰেইনখনৰ কাৰণে কিমান আশাত ৰৈ থাকিব পাৰে। এই কথাতে মন কৰক, কুকুৰৰ যে স্মৃতি শক্তি কিমান শক্তিশালী। ট্ৰেইন আহে কত যায়, কিন্তু এই ট্ৰেইনখনক চিনি পোৱা হ'ল। চাওক, এখন দূৰৰ পৰা দেখিয়ে দৌৰ মাৰিছে খোৱা বস্তু পোৱাৰ আশাত। দেখিছে নহয়, এটা কথা, ট্ৰেইনখনত যিজন মানুহে কুকুৰটোৰ কাৰণে খোৱা বস্তু যোগান ধৰে তেখেতকো মানিব লাগিব। ইমান ব্যস্ততাৰ মাজতো যে কুকুৰটোক মনত পৰে, কুকুৰটোৰ কাৰণে খোৱা বস্তুবোৰ যে ৰাখি দিয়ে, এই কথাটো কিন্তু মই শলাগ লৈছোঁ। সঁচা, সমাজৰ কিছুমান এনেধৰণৰ মানুহৰ কামবোৰ দেখি মোক খুবেই ভাল লাগে। কথাটো ভাবি চাওকচোন, প্লেটফৰ্মত থকা এটা কুকুৰৰ কাৰণে খাদ্য বস্তু যোগান ধৰিছে। নহ'লে আজিৰ দিনত মানুহৰ কাৰ ইমান সময় আছে যে অজান প্ৰাণীৰ কাৰণে খাদ্য যোগান ধৰিব। মই তেখেতৰ কাৰণে এই ভিডিঅ'টোৰ দ্বাৰাই সুস্বাস্থ্য আৰু মংগলে থকাটো কামনা কৰিলোঁ, আৰু এই ভিডিঅ'টোৰ দ্বাৰাই তেখেতক ধন্যবাদ জ্ঞাপন